সব যি মানুহৰ লাজ নাথাকে সি এইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ লৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress committee so now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party otherwise if in a family 3% is not a citizen of India only 1% is citizen of India then who is nationalist party is going to encourage that guy যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালীক কি চকুৰে চাব তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনবাই কিবা কৰক মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দা হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডাইৰেক্টলি কৈছো যে হিজ ওয়াইফ and he is very deeply involved in anti-India activity and I am going to prove it তেওঁ যেটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমা নাই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এটো কোনে জানে গটিকে কিন্তু তেওঁ যেটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল that is false no তেওঁ লৰা ইন্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইন্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা কব নালাগে তেওঁ লৰা ইন্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ লৰাৰ জন্মস্থানটো শান্ত চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰবক বনাই আছে মই এতিয়াই কৈছো No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September, we are going to take action. Who is saying that action will not be taken? Two things, that his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct.
but his son was a Indian citizen. Kot janmo hoise moi najano, but he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. COVID logot kono link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত উলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে for the climate activist. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They are very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India.